ৰাজ্যৰ চৌদিশে এতিয়া কেৱল দাম বৃদ্ধিৰ জুই। বজাৰলৈ গ'লেই এতিয়া সাধাৰণ গ্ৰাহকৰ পকেট খালী। প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰে দাম এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত। মাত্ৰ এমাহৰ ভিতৰতে বজাৰৰ প্ৰতিটো সামগ্ৰীৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। বিগত এমাহত কণীৰ পৰা আৰম্ভ কৰি চাউল, মিঠাতেল, চেনি সকলোৰে দাম বৃদ্ধি পাইছে অস্বাভাৱিক হাৰত। কিছুদিন পূৰ্বে 190ৰ পৰা 200 টকাত পোৱা 30টা কণীৰ প্লেট এতিয়া বিক্ৰী হৈছে 250ৰ পৰা 260 টকা। একেদৰে 1100 টকাত পোৱা 25 কেজি চাউলৰ বেগৰ দাম এতিয়া 1250 টকাৰ পৰা 1500 টকা পৰ্যন্ত হৈছেগৈ। মুঠৰ ওপৰত প্ৰতিবিধ সামগ্ৰীতে 10ৰ পৰা 30% পৰ্যন্ত দাম বৃদ্ধি। বিধানসভাত উন্মোচিত তথ্য অনুসৰি বিগত 10 বছৰত 152% পৰ্যন্ত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি। বিগত 10 বছৰত বৃদ্ধি পোৱা খাদ্য সামগ্ৰীৰ দাম অনুসৰি 2016 চনত চাউলৰ দাম আছিল 24 টকা প্ৰতি কিলো আৰু 2026 চনত সেয়া হ'লগৈ 37.85 টকা। একেদৰে আটাত 2016 চনত 25 টকা, 2026 চনত 38.85 টকা। মচুৰ দাইলত 83 টকা আছিল 2016 চনত, 2026 চনত হ'লগৈ 91.04 টকা। মগুৰ দাইলত 92 টকা 2016 চনত, 2026 চনত 108.48 টকা। বুট দাইলত 62 টকা আছিল 2016 চনত, 2026 চনত 84.59 টকা। ৰহৰ দাইলত 2016 চনত 107 টকা আৰু 2026 চনত হ'লগৈ 118.37 টকা। সৰিয়হৰ তেলত 80 টকা আছিল প্ৰতি লিটাৰ 2016 চনত, বৰ্তমান 2026 চনত হ'লগৈ 202.11 টকা। চয়া তেলত আছিল 75 টকা 2016 চনত, 2026 চনত হ'লগৈ 165.58 টকা। নিমখ 100 টকা প্ৰতি পেকেটত আছিল 2016 চনত, বৰ্তমান 2026 চনত হ'লগৈ 11.78 টকা। একেদৰে চেনি আছিল 2016 চনত 35 টকা প্ৰতি কিলো আৰু 2026 চনত হ'লগৈ 49.04 টকা। আলু প্ৰতি কিলো 12 টকা আৰু 2026 চনত 16.52 টকা। আনহাতে পিঁয়াজৰো 2016 চনত আছিল 20 টকা দাম, আনহাতে 2026 চনত বৃদ্ধি পালেগৈ 35.56 টকালৈ। দাম বৃদ্ধিৰ এই জুই কেৱল পাকঘৰতে আবদ্ধ থকা নাই। কেৱল খাদ্য সামগ্ৰীয়েই নহয়, ইন্ধনৰ ধাৰাবাহিক দাম বৃদ্ধিয়েও সমগ্ৰ পৰিস্থিতি অধিক জটিল কৰি তুলিছে। পেট্ৰল, ডিজেলৰ দাম বৃদ্ধিৰ বাবে বৃদ্ধি পাইছে পৰিবহণ ব্যয়, যাৰ সুযোগ লৈ অল আছাম মটৰ ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনেও বাছৰ ভাড়া 70% পৰ্যন্ত বৃদ্ধি কৰাৰ দাবী জনাইছে। বিগত 10 বছৰত বৃদ্ধি পোৱা পেট্ৰল, ডিজেলৰ দাম বৃদ্ধিৰ তালিকা অনুসৰি 2016 চনত পেট্ৰলৰ দাম আছিল 58.98 টকা, আনহাতে ডিজেলৰ দাম আছিল 44.82 টকা। 2026 চনত এই দাম বৃদ্ধি হৈ হ'লগৈ পেট্ৰলত 105.73 টকা আৰু ডিজেলত 97.23 টকা। আনহাতে ঘৰুৱা চিলিণ্ডাৰৰ লগতে বাণিজ্যিক LPG চিলিণ্ডাৰৰ অস্বাভাৱিক দাম বৃদ্ধিৰ বাবেও ৰাজ্যৰ হোটেল, ৰেষ্টুৰেণ্টসমূহত খাদ্যৰ দাম 10% পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 10 বছৰত চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ তালিকা অনুসৰি প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰ 2016 চনত আছিল 630 টকা, আনহাতে বাণিজ্যিক চিলিণ্ডাৰ আছিল 1161.50 টকা। 2026 চনত এই দাম বৃদ্ধি পাই হ'লগৈ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ 991 টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম 3173.50 টকা। অৱশ্যে এই পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে যদিও চৰকাৰে দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা আৰু বজাৰত দামৰ তালিকা ওলোমাই থোৱাৰ কঠোৰ নিৰ্দেশ দিছে, বাস্তৱ ক্ষেত্ৰত ইয়াৰ কোনো সুফল দেখা পোৱা নাই গ্ৰাহকে। বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি ক'লা বজাৰ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন কৰিছে দল সংগঠনে। চৰকাৰ কিংবা যোগান বিভাগৰ দুৰ্বল ভূমিকাৰ সুযোগ লৈ ক'লা ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গ্ৰাহকক সোধাইছে মাধমাৰ। চৰকাৰী আশ্বাস আৰু প্ৰশাসনৰ নিৰ্দেশনাৰ মাজতো বজাৰত জুই লগাই থকা এই দাম বৃদ্ধিয়ে এতিয়া একেবাৰে সৰ্বসাধাৰণৰ কঁকাল ভাঙি পেলাইছে। এতিয়া সৰ্বসাধাৰণ ৰাইজৰ এটাই দাবী, ভাষণ বা প্ৰতিশ্ৰুতি নহয়, চৰকাৰে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰক অতি কঠোৰ কাৰ্যকৰী পদক্ষেপ, যাতে দুবেলা দুমুঠি খাই সাধাৰণ মানুহে শান্তিত জীয়াই থাকিব পাৰে। ৰাজ্যজুৰি আজিৰ দিনটোত দাম বৃদ্ধিক লৈ গ্ৰাহক বিক্ৰেতা সকলোৰে মন্তব্যসমূহ আছিল এনেধৰণৰ। চাউলৰ দাম বাঢ়িছে, চাউলতো বহুত বেছি দাম বাঢ়িছে, মানে লাগাতকৈ বহুত বেছি আৰু মানে আগতকৈ ধৰক পাৰ কেজি হিচাপত চাব গ'লে আপোনাৰ 6 টকা 7 টকা তেনেকৈ বাঢ়িছে। বহুত বাঢ়িছে দাম। আমি দিনটো কাম কৰি 500 টকাও কিবাকৈ 500 টকা এটা পাওঁ, কিন্তু সেই 500 টকাটো লৈ যেতিয়া বজাৰত যাওঁ
500 টকাটো নাতেই আৰু এতিয়া যিটো বাজেটত আগতে ঘৰখন চলি আছিলে এতিয়া মূল্যবৃদ্ধিৰ ফলত কি হৈছে তাতকৈ বেছি পইচা যিটো এক্সিছ মানি সেইটো ক'ৰ পৰা আমি আনিম। এতিয়া চৰকাৰখনৰ যোগান বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মই ক'ব খোজোঁ। চৰকাৰে পাৰিলে হিতাধিকাৰী আঁচনিসমূহ বন্ধ কৰি যদি বস্তু সামগ্ৰীৰ দামখিনি নিয়ন্ত্ৰণ কৰি দিয়ে তেতিয়াহ'লে সমাজখনত থকা প্ৰতিটো স্তৰৰ মানুহে আচলতে ভালকৈ খাব পাৰিব। এখন চৰকাৰে এটা সময়ত নিজেই পিঁয়াজ আৰু আলু ডিঙিত ওলোমাই লৈ কিন্তু প্ৰতিবাদ কৰিছিলে, কিন্তু আজি সেইখন চৰকাৰে কিয় ইমান মূল্য বৃদ্ধি হৈছে আৰু তেওঁলোকে ৰোধ কৰিব পৰা নাইকিয়া। আৰু বাজেট দাখিলৰ ক্ষেত্ৰত আপোনালোকে দেখিছেই নিশ্চয়, কাৰণ বাজেট দাখিলত আমাৰ মূল্য বৃদ্ধিৰ ওপৰত যিখিনি কথা আহিব লাগে সেইখিনি কোনোদিন আহি পোৱা নাই। যোৱা 10 বছৰত মূল্যবৃদ্ধিয়ে একেবাৰে কোঙা কৰি পেলাইছে। যিটো বস্তু আমি আগতে যিটো কণী বাহিৰৰ পৰা অহা কণীটো আমি যিটো 4 টকাত কিনিছিলোঁ 5 টকাত বেচিছিলোঁ, এতিয়া সেই কণীটো কিনিব লগা হৈছে 8 টকা 20 পইচা, তাৰমানে দুগুণকৈ বেছি হৈ গৈছে। পেট্ৰল ডিজেলৰ কথা আমাৰ নকওঁৱেই বাৰু যদি হৈছে। দায়িত্ববোধৰ ক্ষেত্ৰতো আমাৰ এটা প্ৰশ্ন আছে যে সঁচাকৈ চৰকাৰখন দায়বদ্ধ হয় নহয় জনসাধাৰণৰ ক্ষেত্ৰত, আৰু জনসাধাৰণৰ মূল্যৰ যদি আমি তেওঁলোকে ৰোধ কৰিব নোৱাৰে নিশ্চয় বিকাশৰ জয়গান গোৱাও এটা অৰ্থহীন কথা বুলি আমি ভাবোঁ। এতিয়া সকলোৰে প্ৰশ্ন, সাধাৰণ জনতাক এই বজাৰৰ জুইৰ পৰা পৰিত্ৰাণ দিবলৈ চৰকাৰে আৰু কিমান সময় ল'ব, নে এনেদৰে জ্বলিব লাগিব মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ পকেট? দাম বৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে দিয়া নিৰ্দেশনাই সঁচাকৈয়ে সাধাৰণ মানুহক সকাহ দিব পাৰিবনে, নে কেৱল কাগজ পত্ৰতে সীমাবদ্ধ থাকিব এনে নিৰ্দেশনা? ব্যুৰো ৰিপৰ্ট NKTV।